নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি মাছৰ কণীৰ এটা ৰেচিপি লৈ আহিছোঁ। এই ৰেচিপিটো খাবলৈ খুবেই সোৱাদ হয়। প্ৰথমে মই কণীখিনি ভালকৈ ধুই অকণমান তেলত ভালদৰে ভাজি লৈছোঁ। ইপিটিকৈ ধুনীয়াকৈ লৰাই মই ভালদৰে ভাজি ল'ম কণীখিনি, যাতে সকলো ফালে ভালদৰে সিজি যায়। এয়া মই ভালদৰে ভাজি আছোঁ। অকণমান 3 মিনিটমান ঢাকি দিছোঁ। এতিয়া আকৌ মই ইপিটি কৰি লৰাই লৈছোঁ। ৰঙচুৱাকৈ অলপমান ভাজি লৈছোঁ। ধুনীয়াকৈ ভজা হলত মই প্লেট এখনত কাঢ়ি লৈছোঁ মাছৰ কণীখিনি। ধুনীয়াকৈ মাছৰ কণীখিনি তুলি লৈছোঁ তেলৰ পৰা। এতিয়া সেই একেই কেৰাহী তেলতে মই এটা মধ্যমীয়া চাইজৰ পিঁয়াজ মিহিকৈ কুটি লৈছোঁ আৰু ইয়াত মই তেলত দি দিছোঁ। এটা কেঁচা জলকীয়াও লগতে দিছোঁ। আপোনালোকে জলকীয়াৰ পৰিমাণটো নিজৰ জোখমতে বঢ়াই কমাই ল'ব পাৰিব। মই এটাই দিছোঁ জলকীয়া। এতিয়া মই পিঁয়াজখিনি ভালদৰে লৰাই লৈ ভাজি লৈছোঁ। কেঁচা ভাৱটো নাইকিয়া হোৱালৈকে মই ভালদৰে ভাজি ল'ম। এতিয়া জোখমতে হালধি আৰু জোখমতে নিমখ দি দিছোঁ। আকৌ এবাৰ মই লৰাই লৈছোঁ ভালকৈ। আৰু এতিয়া মই এটা মধ্যমীয়া চাইজৰ বিলাহী লৈছিলোঁ। সেইটোও মই কাটি লৈছিলোঁ মিহিকৈ, আৰু সেইটোও মই সেই একেখিনি তেলতে দি ভালদৰে ভাজি লৈছোঁ। বিলাহীটো ভালদৰে ভাজি লৈছোঁ। বিলাহীটো ভালদৰে ভাজি হলত মই এতিয়া তাতে মাছৰ কণীখিনি দি দিম। এইদৰে মই মাছৰ কণীখিনি তাতে দি দিছোঁ। ভালদৰে লৰাই মই ভাজি লৈছোঁ, যাতে চাৰিওফালে সমানে নিমখ হালধি সোমায়। এতিয়া ইয়াতে মই অকণমান ধনিয়া গুড়ি, এয়া কাশ্মীৰী মিৰ্চ এচামুচ আৰু অকণমান জিৰা গুড়ি দি দিছোঁ। মাছৰ কণীৰ কেঁচেমা গোন্ধ এটা থাকে, সেই গুণটো এই মছলাখিনিয়ে নাইকিয়া কৰিব। সেইবাবে মই দি দিছোঁ। মাছৰ ডাঙৰ অংশ যিখিনি কণী ডাঙৰ হৈ আছে, সেইখিনি মই হেতাখনে অকণমান ভাঙি সৰু কৰি দিছোঁ। এতিয়া ইয়াত মই বেছি নহয় অকণমান পানী দি দিম। এইদৰে অকণমান চাৰিওফালে পানী দি দিছোঁ। পানীখিনি দি এতিয়া মই অকণমান দেৰি ঢাকি থ'লোঁ। তাৰপৰা এইদৰে ভালদৰে ভাজ খালত এতিয়া মই বাউল এটাত উলিয়াই ল'ম কণীখিনি, মাছৰ কণীখিনি। এনেদৰে গৰমে ভাতৰ লগত আপোনালোকে পৰিৱেশন কৰিবচোন, খুব ভাল লাগে খাবলৈ। আজি মোৰ ৰেচিপিটো ইমানেই আছিল, আৰু ৰেচিপিটো চাই নিশ্চয় ভাল পালে, আৰু যদি ভাল পালে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব বুলি আশা কৰিছোঁ। আৰু নতুন যিসকলে মোৰ আজি চেনেলটোলৈ আহিলে তেখেতসকলকো মই ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ।